মোবাইলটো চাৰ্জ নাই যেহেতু লৈ যাবৰ কাৰণে আমাৰ এটা লৈ নাযাওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাঞ্জলি দাস ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আমাৰ ইয়াতে খোৱা পানী এইকেইদিন বহুতেই প্ৰব্লেম হৈ আছে। আমাৰ যি ৱাটাৰ ছাপ্লাই পানী আহে, সেই ৱাটাৰ ছাপ্লাই পানী এতিয়া বন্ধ হৈ আছে, কিয়নো তাতে ৱাটাৰ ছাপ্লাই য'ৰ পৰা আহে তাতে কিবা এটা প্ৰব্লেম হৈছে। আৰু হৈ গ'ল আজি 5-10 দিন মানে হ'বলৈ হ'ল, বেলেগৰ ঘৰৰ পৰা আনি খাই আছোঁ। আৰু ইয়াত দেখিছেনে মই ফিল্টাৰ কৰি ৰাখিছোঁ, মানে পানী মোক বহুত লাগে দিনটোত। আৰু যিহেতু প্ৰেগনেঞ্চি টাইমত পানী 5 লিটাৰ 6 লিটাৰ দিনটোত খাবই লাগে। তথাপি 5 লিটাৰ 6 লিটাৰ নহয়, 2-3 লিটাৰ 4 লিটাৰ হ'লেও খাবলৈ চেষ্টা কৰোঁ। আৰু এয়া বটলবোৰতে ভৰাই আনিছোঁ, কাৰণ কলৰ চলত দাঙিব নোৱাৰোঁ কাৰণে বটলকেইটা লৈ গৈছিলোঁ। আৰু বটলতে মানে ভৰাই মোনাত লৈ আনো আইতাজনীৰ ঘৰৰ পৰা। আইতাজনীৰ ঘৰত মানে ফিল্টাৰ কৰিব নালাগে, আনিলে ডাইৰেক্ট তাত ফিল্টাৰ হৈ থাকে। তথাপিও মই মানে আনি পেলাই এই কলটোত আছে যে, সেইখিনি আমাৰ ঘৰৰে টিউবৱেলত মাৰিছিলে কালি। বহুত দিন 1 বছৰমানৰ মূৰত টিউবৱেলটো মাৰিছিলে, সেইকাৰণে পানীখিনি একদম গোন্ধ, খাব নোৱাৰে। সেইকাৰণে মই সেইখিনি আকৌ ফিল্টাৰৰ পৰা বাকি দিছোঁ। বাকি দি কিনি আকৌ মই যোনখিনি ভাল পানী আনিছোঁ সেইখিনি আকৌ মই ফিল্টাৰ ঢালি দিছোঁ, যিহেতু থ'বলৈ জেগা নাই এতিয়া সেইকাৰণে। আৰু মনটো ইমানেই বেয়া লাগে মানে, জানেনে গাইজ, পানী একলো আনি দিয়া মানুহো নাই এইটো সময়ত। সেইকাৰণে বৰ দুখ লাগে, ঘৰলৈ বহুত মনত পৰে। পানী অলপ আনি দিয়া মানুহ নাই। আৰু আনি দিয়ে বাৰু, আইতা এজনী আছে ওচৰতে, ককা এজন আছে, কলৰ সিদিনা আনি দিছিলে, কেইদিনমান খালোঁ বাৰু। আৰু বজাৰ হাট কৰি দিয়া মানুহ নাই, একদম দিগদাৰ হয় এইটো সময়ত। মানে সেইদিনা সন্ধিয়া বজাৰ গ'লোঁ কল আনিম বুলি, এনেকুৱাই গাড়ীৰ প্ৰব্লেম। কমচে কম আধা ঘণ্টাৰ ওপৰত মই গাড়ীৰ কাৰণে ৱেইট কৰিছোঁ, ইমানেই দেৰি হৈ গ'ল। আৰু ঘৰত যদি কোনোবা এটা থাকে বজাৰ হাট কৰি দিয়া অলপ সুবিধা হয়, যিহেতু সদায় গা মোৰ ভাল নাথাকে। আগতে যিমান গা মোৰ ঠিক আছিলে নিজে বজাৰ হাট কৰিছিলোঁ, এতিয়াতো আৰু গা মোৰ ঠিক হৈ নাথাকে, তেনেকৈ যাওঁগৈ। তাৰপাছতে আকৌ ৰাতিপুৱা শুই উঠা মাত্ৰকে মোৰ এইকেইটা কাম থাকেই ডেইলি: বিচনা, ঘৰ চাফা কৰা, ঘৰ সৰা, গা ধোৱা, ভাত খোৱা বা ভাত কেতিয়াবা বনাবলগীয়া হয়, ভাতটো বনাবলগীয়া হয়, বনাই মেলি ৰুমটো চাফা নকৰালৈকে মানে মনটো ভাল নালাগে। আৰু যিহেতু গাও নোধোৱালৈকে মোৰ মনটো ভাল নালাগে। একদম ডেইলি মই গা ধুবই লাগিব। যেতিয়া বৰষুণ দিলেও হওক, ৰ'দ দিলেও হওক, মই গা ধুইহে এৰিম, তেতিয়া মোৰ মনটো ভাল লাগে। লাগিলে দেৰিয়ে হওক, কাম চাম কৰি লাগিলে দেৰিয়ে হওক, মই মানে গা ধুইহে এৰিম। আৰু এইফালে গোটেই মানে পানী পৰিছে না, সেইকাৰণে বোকা হৈ গৈছে। আৰু যিহেতু ৰাতি বৰষুণ দি আছিলে আৰু বাহিৰৰ পৰা অলপ বোকা চোকা আহে, সেইকাৰণে মই এনেও গৰমত পকাতে শুওঁ, সেইকাৰণে মই অলপ চাফা কৰি দিছোঁ। পাছত মই ভালদৰে মুচিম। এতিয়া এনেই পানীখিনি ভৰাই থাকোঁতে অলপ পৰি গ'ল পানী। আকৌ এইফালে একদম গোটেই ধূলি, ইয়াত মানে ধূলিৰ পৰা একদম বস্তুবোৰ ৰাখিব নোৱাৰে, একদম ধূলি হৈ থাকে। আৰু এতিয়া যিহেতু মই কাম কৰিব নোৱাৰা হৈয়ে গৈছোঁ, একেবাৰে কাপোৰ চাপোৰ খচিব নোৱাৰা হৈছোঁ, যিহেতু মই মানে নোৱাৰি কিনিয়ে কাপোৰ চাপোৰ ধুই আছোঁ, কাৰণ নিজৰ কাপোৰকেইটা নুধুলেও নহয়। আৰু কাপোৰ একদম গোট খাই আছে, তথাপিও মই ধুব পৰা নাই। আণ্টি এজনী আহিম কৈছে ধুবলৈ, আহি ধুই দিব বাৰু, কোনদিনা আহে নাজানো, পূৰা বিজি। আৰু ঘৰটো সাৰি লৈছোঁ। ঘৰটো একদম সাৰোঁতে মোৰ বহুত টাইম লাগে, কাৰণ আজিকালি স্পীডকৈ সাৰিব নোৱাৰোঁ। আৰু তললৈ মূৰ কৰি অলপ সাৰিব নোৱাৰোঁ, কিছুমান ৰুল মানিব লাগিব। নিজৰ স্বাস্থ্য নহয়, মোৰ পোৱালিৰ কথা ভাবিব লাগিব। সেইকাৰণে মই নিজেই, বহুতে কয় ঘৰ সাৰিব লাগে, চোতাল সাৰিব লাগে, তললৈ মূৰ কৰি, সেইটো ৰং ডিচিশ্যন হয়। লোকৰ কথা একো শুনিব নালাগে, নিজৰ মতে কৰিব লাগে। কাৰণ আমি যদি পেটত যদি পোৱালি থাকে, আমি যদি তললৈ মূৰ কৰি পেলাই পূৰা একদম চোতাল ঘৰ সাৰি থওঁ, আৰু পোৱালিটো কষ্ট পাব না, এইটো নৰ্মেল কথা। নৰ্মেল মানুহেও জানিব লাগে যে পেটত যদি আমি পোৱালি এটা থাকে, তো আমি যদি তললৈ মূৰ কৰি পিনি ঘৰ চোতাল সাৰিলে পোৱালিটো কি কষ্ট নাপাব নেকি? কিছুমান মানুহ ভাবে একো নৰ্মেল কথা, ঘৰ চোতাল একদম তললৈ মূৰ কৰি সাৰিব লাগে। আৰে এইবোৰ আনফট মানুহৰ কথা হয়, এইবোৰ ভাল মানুহৰ কথা নহয়। এইবোৰ মানে নিজক লৈহে বুজি পোৱা মানুহ। আৰে চাওক, আমি চব কাম কৰিব পাৰোঁ, হয়নে নহয়? প্ৰেগনেঞ্চি টাইমত আমি যদি শক্তি লগাওঁ, চব কাম কৰিব পাৰোঁ, ঘৰ চোতাল যিকোনো কাম কৰিব পাৰোঁ। কিন্তু আমাৰ
আমি নিজৰ কথা ভাবিলে নহ'ব ন, পোৱালি কথা ভাবিব লাগিব। পোৱালিটো যে আমাৰ পেটত আছে, আমি ভালদৰে ৰাখিব লাগে, সেইটো কথাও চিন্তা কৰিব লাগে। আৰু বেলেগ মানুহবোৰে কি ভাবে, কৰিব পাৰিলেও দেহাই টানিছে সেইকাৰণে একদম উধাই মুধাই যি কলহ চলহ দাঙিব, কিবা দাঙিব কয়। কিন্তু মোক বহুতে কয় কলহ চলহ দাঙিবি, কিবা কৰিবি, কিন্তু মই আনৰ কথা নুশুনো। মই নিজৰ ডক্তৰৰ পৰামৰ্শ লৈহে মই কাম কৰোঁ। আৰু নিজেও অলপ ইমান অজ্ঞানী হ'লেও অলপ চলপতো মোৰ নিজকে মই জ্ঞানী বুলি ভাবোঁ, কাৰণ মই কষ্ট পালেও মোৰ পোৱালিটোৱে কষ্ট পাব নালাগে। সেইকাৰণে মই একদম খাৰা হৈয়ে মই ঘৰ চোতাল সাৰিলে লাগিলে মই নাসাৰোঁ, কিন্তু তললৈ মোকো মই কমচে কম যেতিয়াৰ পৰা মই প্ৰেগনেঞ্চি হৈছোঁ না, তেতিয়াৰ পৰা মই খাৰা হৈয়ে ঘৰ সাৰোঁ। মই কোনো তলফালে মূৰ কৰি কিনি মই নাসাৰোঁ। মই মানে পেটটো তললৈ হেৰি কৰি মই ঘৰ নাসাৰোঁ। আৰু গাইছ, সেইটো সময়ত যদি আপোনালোকে বেলেগে কোৱা কথা একদম নুশুনিব। বহুতে ভাল আদেশ দিয়ে আৰু বহুতে বেয়া আদেশো দিয়ে। আৰু কিছুমান মানে কি, সিহঁতৰ নিজৰে মগজুত নধৰে, এনেকুৱা কিছুমান কথা কয়। আৰু যিহেতু সেইবোৰ কথা শুনিলে নিজৰে বিপদ হ'ব। সেইকাৰণে আপোনালোকে ছেফটি থাকিব। যদি প্ৰেগনেঞ্চি টাইমত নিজৰ যোনটো ছেফটি বুলি ভাবে, নিজৰ যোনটো ভাল, আৰু কিছুমান কথা যদি নাজানে মোবাইলত চাব আপোনালোকে, কিন্তু য'ৰ ত'ৰ মানুহৰ কথা চথা নুশুনিব। আৰু মোকে কয় বহুতে আদেশ দিয়ে, কিন্তু মই যোনটো ভাল মই সেইটোৱে চইচ কৰে। আৰু ঘৰৰ কিবাখন সাৰি দিছোঁ, একদম অলপ ধূলি হৈ যায়। এইখন মানে সাৰিলেও সাৰিব লাগে, দিনটোত দুবাৰ সাৰিব লাগে, বহুত ধূলি। আৰু যে আমাৰ দেখিছে দৰ্জাকেইখন আমাৰ ইয়াত পানী উঠে, যিহেতু বছৰেকত এইবাৰতো উঠা নাই। উঠিলে মানে অলপ পানী পৰে, সেইকাৰণে এনেকুৱা দৰ্জাকেইখন হৈ গৈছে। কিন্তু দৰ্জাকেইখন 2 বছৰো হোৱা নাই লগোৱা, একদম মানে বেয়া হৈ গ'ল, বহুত বেয়া হৈ গ'ল। আৰু এইফালে অলপ চাফা কৰি দিছোঁ, গোটেই ফিল্টাৰটোৰ ওপৰত মানে ধূলি হয়। 2 দিনৰ মূৰে আপুনি চাফা কৰিলেও এনেকৈ ধূলি চাপ বহি যায়। সেইকাৰণে একদম খং উঠি যায়, একদম কি ক'ম গাইছ। একদম ৰাস্তাটোৰ ওচৰতে, একদম কাষত হৈ গ'ল। 2-3 খোজ দিলে ৰাস্তা পায়, এনেকুৱা মানে। এতিয়াতো নেশ্যনেল হাইৱে বনিলে, 2 লেন বনিছে, আৰু পাছলৈ হ'বলা 4 লেন বনিব। আৰু ফিল্টাৰটো অলপ চাফা কৰি দিছোঁ। একদম মানুহ এজনী পালেহে ভালকৈ কামবোৰ কৰিব লাগিব, মানুহ এজনী বিচাৰিব লাগিব। আৰু ফাইনেলি গা ধুব যাম মই। গাটো ধুই আহিমগৈ, কিয়নো গাটো নুধুলে একদম বেয়া লাগি থাকে। তাৰপিছতে মই গা ধুই আহিলোঁ ভাত খাবলৈ। আৰু এয়া হৈছে মোৰ আফটাৰনুনৰ ভিডিঅ' হয়। মই ৰাতিপুৱা ভাত পানী খোৱাৰ পিছতে আকৌ আফটাৰনুনত যিটো দৰৱ খাব লাগে, সেইকাৰণে মই একদম ভাত কেইটামান খাইছোঁ। আৰু একো খাবও মন যোৱা নাই, কিয়নো নাজানো। অকল দালি চব্জি আছিলে, আৰু মোৰ বনাবও মন যোৱা নাই। সেইকাৰণে এজনী কাম কৰা ছোৱালী লাগে, আৰু বা কাম কৰা ছোৱালী নহ'লে ঘৰত মা দেউতাৰ ওচৰলৈ যাব লাগে। তেতিয়া মানে কি হয়, মা দেউতাই অলপ খবৰ ৰাখে, কি খাইছে খোৱা নাই, অলপ বনাই পিনাই দিয়ে। ইয়াতে কোনে বনাই দিব। হাজবেণ্ড থাকিলে অলপ কিবা কিবি আনি দিয়ে খাবলৈ, কিন্তু হাজবেণ্ডো নাই, কোনে আনি দিব। সেইকাৰণে একদম বহুত মন চন বেয়া লাগি থাকে এইটো সময়ত। আৰু কিছুমান মানুহ গাইছ এইটো সময়ত ইনচাল্ট কৰে, বহুত ইনচাল্ট কৰে। মই বহুত অন্তৰত দুখ লাগে কিছুমান মানুহে ইনচাল্ট কৰিলে। যিহেতু এনেকৈ ইনচাল্ট কৰিলে মানে কি হয়, অন্তৰত আঘাত লাগে। আৰু বেলেগ সময়ত লাগিলে যিয়ে নকওক, যদি এনেকুৱা প্ৰেগনেঞ্চি টাইমত যদি ইনচাল্ট কৰে, জিন্দগীভৰ মনত থাকি যায়। আৰু যিহেতু এইটো সময়ত মানুহে ইমান ৰেচপেক্ট কৰে, ইমান সন্মান কৰে, আৰু মানুহে ইমান বেছিকৈ মানে বহুত আদেশ দিয়ে। কিছুমান মোৰ চিনাকিবোৰ আছে, ইমান ভালকৈ কয়, ভালকৈ খাবি, ভালকৈ শুবি, এইটো কাম নকৰিবি, সিটো কাম নকৰিবি, ইটো ভাল, ইটো বেয়া, ইমান ধুনীয়াকৈ আদেশ দিয়ে। কিন্তু কিছুমান মানুহ আছে ইমানেই আপোনাক মানে ইনচাল্ট কৰিব, আপুনি ভাবিব নোৱাৰে। এনেকুৱা যে লোকক মানে ইনচাল্ট কৰিব পাৰে নহয়, কি ক'ম গাইছ। যেতিয়া নিজৰ নহয় যে, তেতিয়া লোকৰ যেতিয়া উন্নতি হোৱাটো চাব নোৱাৰে মানুহে। সেইকাৰণে মানুহক এনেকৈ কয়। আৰু মানে নিজৰটো কেতিয়াও চিন্তা নকৰে, লোকে মানে খোৱা বোৱা পিন্ধন উৰণ এইকেইটা চকু দি থাকে কিছুমান মানুহ, যাৰ নিজৰ নাথাকে। আৰু কিছুমান মানুহ গাইজ বিয়া পাতিব লাগে, পাতি লয়। আৰু মানে কি হয়, নিজৰতো একো কোৱালিফিকেশ্যন নাথাকেই, আৰু বিয়া পাতিব লাগেতো পাতি লৈ পিনি লোকৰ মানে সংসাৰৰ কিবাটো আজাদিটো মানে চাই পিনি জ্বলি পুৰি মৰে। সেইকাৰণে নিজে ইনকাম কৰিব লাগে, নিজেই ভাল ল'ৰা চাব লাগে, নিজেই
ভালকৈ মানে সংসাৰ কৰিব লাগে। লোকৰ সংসাৰত চাই পেলাই কি লাভ আছে? লোকে খাইছে বৈছে শুইছে, এইকেইটা লোকৰ লাইফ কথা। সিটো নিজৰ গাতহে ভাবিব লাগিব, মই যে ভালকৈ পঢ়া শুনা কৰা নাই বা মই ভাল এজন ল'ৰা চোৱা নাই সেইকাৰণে মই এনেকুৱা হৈছে, এইটো নাভাবে। লোকৰ লাইফত লোকে আজাদিত আছে বা কিবা খাই আছে, এইকেইটাহে মানে চাই থাকে মানে মানুহ কিছুমান আছে মানে। চবৰে হয়তো ঘৰৰ ওচৰত এনেকুৱা মানুহ আছে, হয়তো আপোনালোকৰ ঘৰৰ ওচৰত। শত্ৰু দূৰত নাথাকে জানেনে গাইছ, শত্ৰুটো ওচৰতে থাকে। আপুনি চাৰা দুনীয়া ঘূৰি আহিব কিন্তু শত্ৰু দূৰত নাপাব, ঘৰৰ পিয়ালি কাষতে শত্ৰু পাব। আৰু হয়নে নহয় গাইছ এইটো কথা জনাব। গাঁৱলীয়া মানুহে হয়তো সকলোৱে জানে শত্ৰু ঘৰৰ ওচৰতহে পায়, দূৰত নাপায়। আৰু মোৰ আজি গাটো বহুত বেয়া লাগি আছে, একদম মানে মাথাটো বিষয় লাগিছে, কিন্তু মাথাটো মানে। আৰু এয়া আমাৰ দুপৰীয়া টাইমত যে ভাত খাবলৈ লৈছিলে, আমাৰ একদম ভাত খাবই পৰা নাই, কাৰণ 12টা-1টা বজাত আকৌ দৰৱ খাব লাগে, আইৰণ পিলকেইটা খাব লাগে, নহ'লে নাখালে বহুত দিন হ'ল খোৱাই নাছিলোঁ মই, এই কেইদিন হ'ল আকৌ খাব লৈছোঁ। আৰু ডক্টৰে কৈছে ইমান আইৰণ পিল মানে বহুত দৰৱ লিখি দিছে, দৰৱ অনাই হোৱা নাই, ইমানখিনি দৰৱ লিখি দিছে। আৰু যিহেতু কৈছে ইমান অলপ কমজোৰ হৈ আছে, সেইকাৰণে অলপ ভালকৈ খোৱা বোৱা কৰিব কৈছে, কিন্তু ভালকৈ খোৱা বোৱা হোৱাই নাই ইয়াতে। ভালকৈ খোৱা বোৱা হ'ব ক'ৰ পৰা? বজাৰ হাট কৰি দিয়া এটা মানুহ নাই, এটা কিবা কিবি ভাল বস্তু বনাই দি মুখাগত দিয়া মানুহ নাই। আমাৰ হ'লে এনেকুৱা, আৰু যেতিয়া বেলেগৰ হয় আমি বহুত জতাওঁ বেলেগক। বেমাৰ হ'লে আমি বহুত বেলেগক কেয়াৰ কৰোঁ, কিন্তু আমাক কেয়াৰ কৰা কোনো মানুহ নাই। মোক এইটো সময়ত যোনখিনিয়ে মানে মনত আঘাত দিছে, মই সকলোবোৰ মনত ৰাখিছোঁ। সময়মতে সেয়া নিজে নিজে ভগৱানে তাৰ পৰিণাম পাব। আমিনো কি কৰিব পাৰোঁ? আমাৰ মুখটো খুলিলে আমি মানুহে যেতিয়া মুখটো খোলে তেতিয়া মানুহক বেয়া বুলি কয়, সেইকাৰণে মুখটো একদম চুপচাপ থাকিব লাগে। আৰু ভগৱানৰ হাতত এৰি দিব লাগে, ভগৱানে তাৰ ডিচিশ্যন ল'ব। কাৰণ মানুহক কিমান দিননো মানুহ ঠিক থাকে, আজি চাওক মই ভাল আছোঁ, কাইলৈ কি হয় কোনো নাজানে। আৰু যোনসকলে ইনচাল্ট কৰে সেইসকলেনো সদায় যে ইনচাল্ট কৰি থাকিব তাৰ কি মানে আছে? সিও যে একদিন ইনচাল্টৰ জেগাত পৰিবহি। আৰু কিছুমান মানুহে যে গাইছ লাজ খালেও মানে লাজ নালাগে, লাজ বোলা বস্তুটো চিনি নাপায়। লাজ খাই মানে এনেকুৱা হৈ গ'ল, মানে লাজ বোলা বস্তুটো কি মানে কোনো ধৰিবই নোৱাৰে এইটো। আমাৰ হৈছে কি, লাজ খালে আমি লাজ বোলা বস্তুটো চিনি পাওঁ, কিছুমান মানুহতো লাজেই চিনি নাপায়। লাজ বিহেতে তাতে হাঁহি মুতি খাব। আৰু কিছুমান আছে মুখত এনেকুৱা মিঠা মাত মাতিব, পেটত যে ইমান মহিলা লৈ থাকিব কোনো নাজানে। মুখত মানে এনেকুৱা মিঠা মাত দি মানে মানুহক ভুলাব পাৰে। কৃষ্ণ, আমিতো নোৱাৰে আৰু গাইছ। আজিলৈ ইমানেই, আৰু কি ক'ম গাইছ, মই নেক্সট ব্লগত আকৌ লগ পাই আছোঁ।